সকলোৱে অধিক আগ্ৰহেৰে যি অপেক্ষা কৰি আছে যে RCB আৰু ৰাজস্থান ৰয়েলছৰ যিখন খেল সেই খেলখন অনুষ্ঠিত হ'ব 6:30 বজাৰ লগে লগে যিহেতু দল দুটা আহি উপস্থিত হ'ব তাৰ পূৰ্বে যথেষ্ট উৎকণ্ঠাৰে বাট চাইছে এই ক্ৰীড়াপ্ৰেমীসকল। এই মুহূৰ্তত মই বৰ্ষাপাৰা চৌহদত উপস্থিত আছোঁ। এয়া বাহিৰৰ পৰিৱেশ, যিখন মূল প্ৰৱেশদ্বাৰ আছে মূল প্ৰৱেশদ্বাৰৰ বাহিৰত যিসকল ক্ৰীড়া অনুৰাগী অৰ্থাৎ RCBৰ যিসকল ফেন এনেধৰণে তেওঁলোক অপেক্ষাৰত অৱস্থাত আছে। যদিও বা এই গুৱাহাটীৰ বৰ্ষাপাৰা ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন হোম গ্ৰাউণ্ড, কিন্তু ইয়াতে দেখিবলৈ পোৱা গৈছে যে RCBৰ যিসকল ফেন সেই ফেনসকল অধিকাংশ ইয়াত দেখিবলৈ পোৱা গৈছে। দেখিছোঁ যথেষ্ট সংখ্যক। আমি কথা পতাৰ চেষ্টা কৰিম। কি হ'ব আজকে RCB জিতিব? हाँ आज के RCB वर्सेस RR का मैच है जिसमें चाहेंगे बोलना तो चाहूंगा कि एक थ्रिलर मैच है और RCB जीतेगा। और भी से आए हाँ त्रिपुरा से आया हूँ मैं। हाँ हाँ कोहली का बिग फैन। कोहली पगलो बिग फैन। क्या बोलना चाहेंगे? आज विराट कोहली 100 मारेगा। डिफेंडिंग चैंपियन है इस बार भी चैंपियन, सेकंड इज नियर। इस बार भी डिफेंड करना है। এনেধৰণে বাহিৰত যথেষ্ট সংখ্যক যিসকল বাংগালুৰুৰ ফেন সেই ফেনসকল আহি উপস্থিত হৈছে। আমি দেখুৱাইছোঁ বিভিন্ন স্থানৰ পৰা আহিছে। ক'ৰ পৰা আহিছে? कहाँ से आए? मणिपुर से आए हम लोग। मणिपुर जाम लगाए थे जी मैच देखने के लिए। जी विराट कोहली को देखने के लिए आए हम लोग। जी क्या बोलना चाहेंगे आज क्या होगा? जी आज RCB जीतेगा और बहुत हम लोग को बहुत खुशी होगा। विराट कोहली सेंचुरी मारेगा आज। और राजस्थान का परफॉर्मेंस भी बहुत अच्छा है इस साल। वैभव सूर्यवंशी है। कोई बात नहीं, पर जीतेगा तो RCB ही। বেভাৱ যিমানো ভাল হয় ভুৱনেশ্বৰ আছে আমাৰ ওচৰত, টেনশ্যন নাই ইমান। অকল RCB জিকিব আজি। বিৰাট কোহলি বেষ্ট, অনলি কোহলি। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাহিৰত কেনেধৰণৰ পৰিৱেশ। সকলোৱে আচলতে কোহলিক একবাৰ চাবৰ বাবে অৰ্থাৎ বিৰাট কোহলিক এবাৰ চাবৰ বাবে অধিক আগ্ৰহেৰে বাট চাই আছে। এয়া বেনাৰ পোষ্টাৰ লৈ আহিছে। কিছু সময় পাছতেই যিহেতু RCBৰ দলটো আহি উপস্থিত হ'ব, ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল আহি উপস্থিত হ'ব। তাৰ পূৰ্বে এয়া দেখুৱাইছোঁ এয়া ৰাজস্থান ৰয়েলছৰ ফেন কেইগৰাকীমানক দেখিছোঁ, কাৰণ ঘৰুৱা মাটিত যিহেতু ৰাজস্থান ৰয়েলছৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব। কি হ'ব এবাৰ? আজি মই এইটোৱে ক'ম যে ৰিয়াং পৰাগ বহুত ধুনীয়া খেলিব। সূৰ্যবংশী ইমান ডাঙৰ ডাঙৰ ছিক্সেছ মাৰিব আজি। আৰু জাদেজাই আমাৰ বিৰাট কোহলি উইকেটটো ল'ব। হ'ব পাৰে যে RCB ফেন্স বেছি, ৰাজস্থানৰ ফেন্স কম, হ'লেও আমাৰ আশা আছে আজি ৰাজস্থান ৰয়েলছ জিকিব আৰু জয়যোগ কৰিব। হাল্লা বল! আজি RCB জয়ছোৱাল আৰু বৈভৱ সূৰ্যবংশীয়ে পুৰা 6 মাৰিব। বহুত ডাঙৰ টাৰ্গেট দিব। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে খেলুৱৈসকল আহি উপস্থিত হ'ব কিছু সময় পাছতে। আৰু ইতিমধ্যে আৰক্ষীৰ যি নিৰাপত্তা বেষ্টনী সেয়া গঢ়ি তোলা হৈছে। আমি দেখুৱাইছোঁ ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু যথেষ্ট হৰফুল্লাহ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে বৰ্ষাপাৰা চৌহদৰ বাহিৰত। ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলে এই মুহূৰ্তত প্ৰৱেশ কৰিব ষ্টেডিয়ামৰ ভিতৰত। আমি পোনপটীয়া সম্প্ৰচাৰ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া বিশেষ বাহন ৰবীন্দ্ৰ জাদেজা, বৈভৱ সূৰ্যবংশী, ৰিয়ান পৰাগক দেখুৱাইছোঁ আমি পোনপটীয়াভাৱে। ৰিয়ান পৰাগে পিছৰ ফালে আছে আৰু জনতাক সম্বোধন জনাইছে। এয়া আমি ND24 দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ধ্ৰুৱ জুৰেল বাছখনত আছে। আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰিয়ান পৰাগৰ এই মুহূৰ্তত যিখন বিশেষ বাছত তেওঁলোকক লৈ যোৱা হৈছে সেই বাছখন প্ৰৱেশ কৰিছে। এনেধৰণে যিসকল ফেনসকলক উদ্দেশ্যি তেখেতে অভিবাদন জনোৱা দেখিবলৈ পোৱা গৈছে। দৰ্শকৰ হৰফুল্লাহ পৰিলক্ষিত হৈছে। আমি এয়া পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু এই মেচখনৰ বাবে অধিক আগ্ৰহেৰে বাট চাইছে, কাৰণ RCBৰ সন্মুখত ৰাজস্থান ৰয়েলছ ক্ৰমাগতভাৱে তেওঁলোকে চতুৰ্থখন খেলো জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব আৰু ৰাজস্থান ৰয়েলছৰ সন্মুখত থাকিব ডিফেণ্ডিং চেম্পিয়ন RCB অৰ্থাৎ ৰয়েল চেলেঞ্জাৰ বাংগালুৰু। আৰু এনেধৰণে খেলখন চাবৰ বাবে উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। কি হ'ব? RCB হনুমানে এনেকুৱা ফাড়ে কিনে সীতাৰাম দেখাইছিল। আমি পাৰিলে বিৰাট কোহলি ল'ব। বিৰাট কোহলি RCB डिफेंडिंग चैंपियन इस बार क्या होगा? इस साल फिर जीतेगा। इस साल का नाम दो RCB।
এনেধৰণে যথেষ্ট হৰ্ষোল্লাস দৰ্শকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে RCBৰ যিসকল খেলুৱৈৰ বাছখন কিছু সময় পাছতে আহি উপস্থিত হ'ব সেই খেলুৱৈসকলক চাবৰ বাবে অৰ্থাৎ প্ৰিয় খেলুৱৈসকলক চাবৰ বাবে লোকসকল এনেধৰণে অধিক আগ্ৰহেৰে মূল যিটো প্ৰৱেশদ্বাৰ আছে সেই প্ৰৱেশদ্বাৰত উপস্থিত হৈছে কি হ'ব মই বিৰাটক বহুত সৰুৰ পৰাই ভাল পাওঁ আজি সপোন পূৰণ হৈ যাব পাৰিছে আৰু RCBৰ কাৰণে থেংক ইউ RCB কিং কোহলি এইবাৰ কি হ'ব এইবাৰ কি হ'ব ডিফেণ্ডিং চেম্পিয়ন সেকেন্ড ট্ৰফি লোডিং ওৱান সাইডেড মেচ হ'ব ওৱান সাইডেড এনেধৰণে এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ্ষাপাৰাৰ যিটো মূল প্ৰৱেশদ্বাৰ দৰ্শকৰ মাজত যথেষ্ট উৎসাহ সকলো আগ্ৰহেৰে বাট চাইছে খেলখন উপভোগ কৰিবৰ বাবে এখন হাই ভল্টেজ খেল গুৱাহাটীত হয় হিৰুল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ